দেখোন ইমান ডাঙৰ ডাঙৰ কথা তোৰ ইমান ডাঙৰ ডাঙৰ কথা তোক ঘৰলৈ বল শুনিছো নাই ঘৰলৈ বল শুনিছো নাই ঘৰলৈ বল তোক আজি কি হৈছে দাদা কি হৈছে নবীন দা কি হৈছে গ্ৰাম্য সংগঠনৰ আপোনাৰ জেণ্ডাৰ মই পাঁচখন মিটিঙলৈ যাবলৈ ওলাইছিলোঁ তেখেতে যাবলৈ নিদিয়ে মোক সেয়েহে আৰু কয় বোলে ৰাতি ৰাতিহে মোক অত্যাচাৰ কৰে জানে বাইদেউ বহুত অত্যাচাৰ কৰে কথাটো সঁচানে দাদা আপুনি বাৰু বাইদেউ কিয় ইমান অত্যাচাৰ কৰে আপুনি নাজানেনে আজিকালি জেণ্ডাৰ পইণ্ট পাৰ্চন বুলি জিপিপি এটা ওলাইছে নহয় আমাৰ নাৰী সুৰক্ষা সমিতি আৰু নাৰী অৰ্থনৈতিকভাৱে কিমান সবল হ'ব লাগে কি কৰিব লাগে এই বিষয়ে মানে আমাৰ নাৰী সুৰক্ষা সমিতি জেণ্ডাৰ পইণ্ট পাৰ্চনত আমাৰ মাহেকীয়া মিটিং হয় আপুনি নাজানে নেকি দাদা আৰু বাইদেউ নবক কিয় ইমান অত্যাচাৰ কৰে আজি অল্প বছৰে সহ্য কৰি আহিলোঁ বুজি পাইছোঁ পল্লৱী বাইদেউ আৰু সহ্য নকৰোঁ ল'ৰা ছোৱালী কেইটা দিনে সহ্য কৰি ল'ৰা ছোৱালীহালৰ খেদাক লাগি আছে বুজি পাইছেনে ল'ৰাটোক যিমান গুৰুত্ব দিয়ে ছোৱালীজনীক সিমান গুৰুত্ব কেতিয়াও নিদিয়ে বোলে ছোৱালীয়ে একো কৰিব নোৱাৰে নবীনা এইবোৰ মই কি শুনিছোঁ বৰ কষ্ট পাইছোঁ কি হৈছে নবীনা তই কথাবোৰ বৰ জটিল কৰি পেলাইছ মই জটিল নাই কৰা আপুনি কথাবিলাক সহজভাৱে সকলো জটিলতা মই দুআষাৰ কথা পতা ঘৰলৈ দেৰিকৈ উভতা এইবোৰ জানো জটিলতা নবীন দা এইবোৰ ভাল কথা হোৱা নাই আপোনাৰ এবছৰ ধৰি নগৈ আমাৰ গ্ৰাম্য সংগঠনৰ লগত জড়িত আত্মসহায়ক গোটৰ লগত জড়িত হৈ আপুনি কাম কৰি আছে আপুনি জনা নাইনে ৰাতি দেৰিকৈ আহিলে আপুনি গালি পাৰিব লাগে আকৌ তাতে মদৰ নিচাত কিমান কি কৰে আপোনাৰ কিন্তু বহুত বেয়া কাম হৈছে নবীন দা এৰা নব আমি এইবোৰ কথা যদি পঞ্চায়তলৈ যাওঁ নিশ্চয় জানিব কাৰণ পঞ্চায়তত আজিকালি বহুতো চৰকাৰী সা সুবিধা আহিছে জল জীৱন মিছন আহিছে ইফালে আৱাস গৃহ দিছে দুখীয়া দৰিদ্ৰ পৰিয়ালক ৰেচন কাৰ্ড দিছে এইখিনি সুবিধা লওক আৰু বহুত সামাজিক দিশত আগবঢ়াই দিয়ক আপোনাৰ ঘৰখন উন্নতি হ'ব পৰিয়ালো উন্নতি হ'ব নবীন দা এৰা মই আহিছিলোঁ এটা নবক ভাল কথা ক'বলৈ পিছে আপোনালোকে ৰাস্তাত এই কুৰুক্ষেত্ৰৰ যুদ্ধখন দেখিহে তুমকি ল'লোঁ কি ভাল খবৰ বাইদেউ কওকচোন মানে কি হয় আমাৰ আজিকালি মানে CLF-ৰ মণ্ডল পৰ্যায়ত এখন মাহেকীয়া জেণ্ডাৰ মাহেকীয়া সভা হয় তাত মানে মই আপোনালোকৰ এই ছোৱালীজনী যে স্কুলখনত পইচা লৈ পানী যোগান আঁচনিটো ব্যৱস্থা আছিল যে সেই বিষয়ে মই আলোচনা কৰিছোঁ সেই বিষয়ে যেতিয়া মই আলোচনা কৰিছিলোঁ তাত আমাৰ হেডছাৰে কথাটো শুনি হেডছাৰ কমিটি হৈছে আৰু হেডছাৰে কৈছে মানে আপোনাৰ মানে হেডছাৰৰ ফাণ্ডৰ অফিচৰ পৰা অলপ টকা আনি আপোনালোকৰ এই ছোৱালীজনী পঢ়া স্কুলত এটা হেৰি কাম কৰি দিয়াৰ কথা কৈছে আৰু লগতে আপুনি হেৰি আমাৰ পঞ্চায়তৰ সভানেত্ৰী বাইদেউ আছিলে নহয় তেওঁ মত দিছে হয় নি বৰ ভাল কথা আমাৰ মাইনাৰ লগৰকেইজনীও স্কুল যাব পাৰিব সিহঁতি আৰু কেতিয়াও আধাতে স্কুল এৰিব নালাগে নহ'লে মাহেকীয়া সময়ত তেওঁলোকে বিদ্যালয় যোৱাৰ বহুত ভাল খবৰ দিলে বাইদেউ হয় বাইদেউ আপুনি ঠিকে কৈছে নবীন দা আমি এইখিনি আঁচনি লৈ আগবাঢ়ো ব'লক মানে জিপিপি মানে মহিলাৰ সুৰক্ষাৰ ওপৰত কিছুমান সা সুবিধা দিয়া হয় আপুনি নাৰী সুৰক্ষাৰ যোগেদি অত্যাচাৰৰ প্ৰতিবাদো কৰিব পাৰিব আপুনি এই সিদ্ধান্তত উপনীত হ'ব লগতে সৰু সৰু শিশু ল'ৰা ছোৱালীবিলাককো এই বিষয়ে অকণমান আগবঢ়াই নিয়া তাহাঁতৰ কাম নাৰী সুৰক্ষা কমিটি ইয়াৰ পৰা আৰু এই জেণ্ডাৰ পইণ্ট পাৰ্চনৰ পৰা যিবিলাক অধিকাৰ সেইবিলাকৰ বিষয়ে জানিলোঁ বুজাই দিলে আৰু বাকী
আপোনালোকৰ ওচৰ চুবুৰীয়া কোনোবা ল'ৰা ছোৱালী যদি বিপনা হৈ আছে আমি ধুনীয়াকৈ জনাব তেতিয়াহ'লে কোনো নাৰী আৰু শাৰীৰিক মানসিক কষ্ট পাবলগীয়া নহয় বাইদেউ। লাহে লাহে যাব, লাহে লাহে যাব পাৰিব, লাহে লাহে গৈ থাকক। নাটক হৈ আছে তোমালোকৰ কথাবোৰে মোৰ আজি বহুত উপকাৰ কৰিলে আৰু মই আজি গধূলি আবেলি আবেলি যে বেয়া অভ্যাসবোৰ সেইবোৰ একেবাৰে বাদ দিম। মই ঘৰখনত সময় দিম আৰু ঘৰখনত সময় দিলে অলপমান ঘৰখনৰো সমস্যাৰ সমাধান হ'ব। আপুনি যে বুজি পাইছে এয়াই বহুত ভাল কথা। এতিয়া আৰু আমি দুয়োজনে লগ হৈ সুন্দৰকৈ সংসাৰখন আগবঢ়াই নিব পাৰিম। এটা বৰ সুন্দৰ কথা কৈছে বাইদেউ। শুনি বাইদেউ তেনেহ'লে আমি আগবাঢ়ো। এটা কথা নহয়, এই আমাৰ যে বাৰীৰ মাটি আমি এবাৰ সহায় আমি তাতে পাচলি খেতি কৰি আমি খোৱাৰ লগতে আৰু আমি বজাৰত বিক্ৰী কৰিব পাৰিম নহয়। সেইদিনা আপোনাক মই সদায় বুজাবলৈ চেষ্টা কৰোঁ, আপুনিহে বুজি নাপায়। আজি যে আপুনি ফুলবোৰ বুজি পালে মই নথৈ আনন্দিত হৈছোঁ, বুজি পাইছে? দাদা নবৌ, আপোনালোকৰ এই কথা